ভিডিঅ'ত দেখুৱাৰ দৰে বন্ধুসকল এনেকৈ ভোটাৰ আইডি কাৰ্ড আপোনাৰ মোবাইলৰ পৰা কেনেকৈ ডাউনলোড কৰিব তাৰ বাবে ভিডিঅ'টো শেষলৈ চাই থাকক। চ' প্ৰথমতে আপুনি আহি যাব প্লে ষ্টৰত। প্লে ষ্টৰত অহাৰ পিছত বন্ধুসকল ইয়াত চাৰ্চ কৰিব, চাৰ্চ বাৰত ECI লিখি চাৰ্চ কৰাৰ পিছত বন্ধুসকল আপোনাৰ সন্মুখত প্ৰথমতে যেটো লিংক আহিব চাওক ECI নেট, কাষত থাকিব ইনষ্টল, এই সফটওয়্যাৰটো আপুনি ইনষ্টল কৰি ল'ব। সো বন্ধুসকল অলপ সময় লোডিং হ'ব, তাৰপিছত ইনষ্টল হৈ যাব। তাৰপিছত বন্ধুসকল এই ECI নেট সফটওয়্যাৰটো ওপেন কৰিব। তাৰপিছত চাওক বন্ধুসকল আপোনাৰ সন্মুখত এনেকুৱা অপশ্যন খোল খাব। ইয়াত বহুত কেইটা অপশ্যন আছে, যেনেকুৱা ভোটাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম, ট্ৰেক ইউৰ এপ্লিকেশ্যন, ভোটাৰ কাৰ্ড কমপ্লেইন, চাৰ্চ ইউৰ নেম ইন ভোটাৰ লিষ্ট। তাৰপিছত এটা অপশ্যন আছে চাওক ডাউনলোড ভোটাৰ কাৰ্ড, ব্ৰেকেটত আছে পিক। এই অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনাৰ সন্মুখত এনেকুৱা পেজ খোল খাব। চ' ইয়াত আপুনি আপোনাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব। চ' মই এণ্টাৰ কৰি আছোঁ। আৰু বন্ধুসকল আপোনাৰ যদি ৰেজিষ্টাৰ কৰা নাথাকে তেনেহ'লে নিউ ইউজাৰ ইয়াত ক্লিক কৰিব। চ' মোৰ অলৰেডি ৰেজিষ্টাৰ আছে, তাৰ বাবে মই ইয়াত মোবাইল নাম্বাৰ এণ্টাৰ কৰি দিছোঁ। তাৰপিছত বন্ধুসকল ইয়াত চাওক চেণ্ড OTP, এই অপশ্যনত ক্লিক কৰিব। এই অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনাৰ মোবাইলত এটা OTP আহিব। সেই OTPটো এই বক্সত বহাই দিব। চ' মই আহিছে, মই বহুৱাই আছোঁ। তাৰপিছত বন্ধুসকল ইয়াত চাওক লগ ইন এটা অপশ্যন আছে, এই লগ ইন অপশ্যনত ক্লিক কৰিব। এইটো আপুনি কেনচেল কৰি দিব। তাৰপিছত আপোনাৰ ভোটাৰ আইডি কাৰ্ড, সেই মোবাইল নম্বৰত যেটো লিংক আছে সেই ভোটাৰ আইডি কাৰ্ডৰ নাম্বাৰটো ইয়াত আহি যাব। চ' তাৰপিছত ইয়াত আপুনি ষ্টেটটো চিলেক্ট কৰিব, আছাম। তাৰপিছত ফেক্টছ ডিটেইলছ, এই অপশ্যনত ক্লিক কৰিব। ঠিক আছে বন্ধুসকল, তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা অপশ্যন আহি যাব। তাৰপিছত ইয়াত চাওক প্ৰচিড এটা অপশ্যন আছে, আপোনাৰ নাম আহিব, আপোনাৰ ডিটেইলছ সকলোবোৰ আহি যাব। তাৰপিছত ইয়াত চাওক প্ৰচিড, এই অপশ্যনত ক্লিক কৰিব। এই অপশ্যনত যেতিয়া ক্লিক কৰিব, তাৰপিছত আকৌ আপোনাৰ যেটো নাম্বাৰ ৰেজিষ্টাৰ কৰা, আকৌ আপোনাৰ মোবাইল নাম্বাৰত এটা OTP আহি যাব। তাৰপিছত এই OTPটো ইয়াত বহাই ভেৰিফাই এণ্ড ডাউনলোড এই অপশ্যনত ক্লিক কৰিব। তাৰপিছত বন্ধুসকল আপোনাৰ এনেকুৱা ভোটাৰ আইডি কাৰ্ড ডাউনলোড হৈ যাব। তাৰপিছত সেই ভোটাৰ আইডি কাৰ্ডখন আপুনি যিকোনো কামত ব্যৱহাৰ কৰিব পাৰে। চ' বন্ধুসকল আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছিল, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিব।